আপোনালোকক দিব বিচাৰিছো মধ্যপ্ৰাচ্যৰ 14খন দেশত থকা মাৰ্কিন নাগৰিকৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰা হৈছে। এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাইছে তেওঁলোকৰ বাবে খবৰটো দিব বিচাৰিছো। অৱশ্যে আমেৰিকাৰ সময় অনুসৰি 2 মাৰ্চতে এই বিজ্ঞপ্তিটো জাৰি কৰা হৈছে। কেইবাখনো দেশৰ কথা সদৰি কৰা হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এতিয়া ক'ব বিচাৰিছো মধ্যপ্ৰাচ্যৰ 14খন দেশত থকা মাৰ্কিন নাগৰিকৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰাৰ খবৰ। এই সতৰ্কবাণীত কোৱা হৈছে অতি শীঘ্ৰে এইসকল মাৰ্কিন নাগৰিকে মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিসকল নাগৰিক এই কেইখন দেশত আছে তেওঁলোকে সেই দেশকেইখন অতি শীঘ্ৰে খালী কৰিব লাগে, তাৰ পৰা আঁতৰিব লাগে, নিৰাপদ স্থানলৈ যাব লাগে। সেই দেশখনৰ পৰা বা সেই দেশ কেইখনৰ পৰা ক্ষমা কৰিব, অলপ কথাখিনি কওঁতে অলপ হেৰি হৈছে, কিন্তু মই পোনপটীয়াকৈ কওঁ সেই দেশ কেইখনৰ পৰা যাতে এইসকল লোক আঁতৰি আহে তাৰ বাবে মাৰ্কিন প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে। তেওঁলোকক কৈছে যে যিমান পাৰে সিমান সোনকালে সেই দেশকেইখন ত্যাগ কৰিব লাগে। দেশকেইখনৰ নাম হৈছে বাহৰেইন, ইজিপ্ত, ইৰাণ, ইৰাক, ইজৰাইল, লগতে দ্য ৱেষ্ট বেংক, গাজা, জৰ্ডান, কুৱেইট, লেবানন, ওমান, কাটাৰ, ছৌদি আৰবিয়া, চিৰিয়া, ইউনাইটেড আৰব এমিৰেটছ আৰু ইয়েমেন। এই দেশকেইখন যিকোনো প্ৰকাৰে ত্যাগ কৰিব লাগে বুলি মাৰ্কিন প্ৰশাসনে দাবী কৰিছে আৰু তেওঁলোকৰ নাগৰিকসকলৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে। এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে, যদি বেছি অসুবিধা হয় সেই হেল্পলাইন নম্বৰটোত যোগাযোগ কৰিব পাৰে বুলি সতৰি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে +1 202 501 4444। এই নম্বৰটোত যোগাযোগ কৰিব লাগে বুলি কোৱা হৈছে। ইজৰাইলত থকা আমেৰিকাৰ দূতাবাস বন্ধ ঘোষণা কৰা হৈছে আৰু তাত থকা চৰকাৰী কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কোৱা হৈছে। ডোনাল্ড ট্ৰাম্পে এটা ঘোষণা কৰিছিল যে এই যুদ্ধ 5 দিন বা তাতোকৈ বেছি দিন চলিব, আৰু ডোনাল্ড ট্ৰাম্পৰ সেই ঘোষণাৰ পাছত আজি যুদ্ধৰ আৰু 5 দিন চলিব বুলি ডোনাল্ড ট্ৰাম্পে কৈছিল, আৰু যুদ্ধৰ আজি প্ৰায় চতুৰ্থ দিনেই হ'ব হৈছে। এই যুদ্ধৰ আমি বিভীষিকা দেখিবলৈ পাইছোঁ। এই যুদ্ধই কাল অমানিশা নমাই আনিছে, সেয়াও আমি দেখিবলৈ পাইছোঁ। বিভিন্ন প্ৰান্তত মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত হাহাকাৰ অৱস্থা, আৰু তাৰ মাজতে এই সতৰ্কবাণী জাৰি মানে যুদ্ধ হয়তো দীঘলীয়া হ'ব পাৰে তাৰ এটা ইংগিত প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে, মাৰ্কিন প্ৰশাসনে। আমালৈ যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো ক'ব বিচাৰিছোঁ। 14খন দেশত থকা নিজৰ নাগৰিকসকলৰ বাবে এই জৰুৰী সুৰক্ষা সতৰ্কবাণী জাৰি কৰিছে। তৎক্ষণাত প্ৰস্থানৰ নিৰ্দেশ দিয়া হৈছে। গুৰুতৰ সুৰক্ষাজনিত বিপদৰ বাবে আমেৰিকান নাগৰিকসকলক এই দেশসমূহৰ পৰা অতি সোনকালে, এই যি 14খন দেশৰ কথা ক'লোঁ, এই দেশকেইখনৰ পৰা অতি সোনকালে বাণিজ্যিক বিমান বা যাতায়াতৰ মাধ্যম, যিকোনো মাধ্যম ব্যৱহাৰ কৰি ওলাই যাবলৈ কোৱা হৈছে। যিকোনো ব্যৱস্থাৰে হ'লেও মাৰ্কিন নাগৰিকসকল যাতে এই 14খন দেশৰ পৰা ওলাই যায় তাৰ বাবে আহ্বান জনোৱা হৈছে। প্ৰভাৱিত দেশসমূহ, এই সতৰ্কবাণীৰ ভিতৰত থকা দেশসমূহ হৈছে বাহৰেইন, ইতিমধ্যে কৈছোঁ, ইজিপ্ত, ইৰাণ, ইৰাক, ইজৰাইল, ৱেষ্ট বেংক আৰু গাজা সম্বলিত, লগতে জৰ্ডান, কুৱেইট, লেবানন, ওমান, কাটাৰ, ছৌদি আৰব, চিৰিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইয়েমেন। শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধৰ পৰিস্থিতিৰ বাবে আমেৰিকাৰ সামৰিক অভিযানৰ বাবে অঞ্চলটোত গম্ভীৰ এতিয়া বিপদৰ সৃষ্টি হৈছে আৰু বহু ঠাইত মিছাইল আক্ৰমণৰ খবৰ পোৱা গৈছে। ইতিমধ্যে ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে, সেই প্ৰত্যাক্ৰমণৰ ফলতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডুবাই পৰ্যন্ত। ডুবাইত এতিয়া বহু ভাৰতীয় আবদ্ধ হৈ আছে, ডুবাই পৰ্যন্ত আতংকৰ সৃষ্টি হৈছে। তাৰ বাবে এই বিশেষ সতৰ্কতামূলক ব্যৱস্থা। সাহায্যৰ বাবে যোগাযোগ কৰিব যদি বিচাৰে মাৰ্কিন নাগৰিকে, তেওঁলোকৰ বাবে নাম্বাৰটো মই ইতিমধ্যে সদৰি কৰিছোঁ। যিসকল আমেৰিকান নাগৰিকক দেশ ত্যাগ কৰিবলৈ চৰকাৰী সহায়ৰ প্ৰয়োজন তেওঁলোকৰ বাবে বিদেশ মন্ত্ৰালয়ে 24 ঘণ্টা কাৰ্যক্ষম হৈ থকা এই নাম্বাৰটো যোগান ধৰিছে, যিটো আমাৰ ভাৰতীয় নাগৰিকৰ বাবে প্ৰয়োজন নহয়, সেইটো কেৱল মাৰ্কিন নাগৰিকৰ বাবে। তাৰ পাছতো কৈ দিছোঁ +1 202 501 4444 এই নাম্বাৰটো মুকলি কৰিছে। ইজৰাইলত থকা আমেৰিকান দূতাবাস বন্ধ ঘোষণা কৰা হৈছে আৰু তাত থকা চৰকাৰী কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কোৱা হৈছে। মুঠতে যুদ্ধৰ এই ভয়ংকৰ অৱস্থা আমি দেখিবলৈ পাইছোঁ। ইৰাণেও প্ৰত্যাক্ৰমণ কৰাৰ পাছত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে আমাক যদি বেছি জোকাই থাকে আমি কিন্তু ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰি দিম, কাৰণ গোটেই বিশ্বতেই মহাশক্তিধৰ দেশ হয় আমেৰিকা। মানে ডোনাল্ড ট্ৰাম্পৰ অহংকাৰো ক'ৰবাত ফুটি ওলাইছে। ডোনাল্ড ট্ৰাম্পে যেনেধৰণে বাৰ্তাবোৰ দি আছে তাত অহংকাৰ আকৌ এবাৰ পৰিস্ফুট হৈছে, আৰু ডোনাল্ড ট্ৰাম্পে সতৰ্কবাণী দিছে যে আমাৰ লগত লাগি থাকিলে কিন্তু বিপদ অনিবাৰ্য, আমি গোটেই দেশখনই ধ্বংস কৰি দিম। প্ৰথম অৱস্থাত ডোনাল্ড ট্ৰাম্পে এটা কথা কৈছিল যে আমাৰ শত্ৰু
ইৰাণৰ শাসকহে, ইৰাণৰ জনসাধাৰণ নহয়। কিন্তু এতিয়া ইৰাণৰ জনসাধাৰণৰ মৃত্যু হৈছে, শিক্ষাৰ্থীৰ মৃত্যু হৈ গৈছে। তাৰ বিপৰীতে আকৌ ইৰাণে প্ৰত্যাক্ৰমণ কৰাৰ পাছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। আৰু এতিয়া এই শেহতীয়াকৈ আমেৰিকান সময়মতে 2 মাৰ্চ অৰ্থাৎ ভাৰতীয় সময়মতে কালিয়ে এই বিজ্ঞপ্তিটো প্ৰকাশ পাই গৈছে। কিন্তু আমেৰিকাত যিহেতু নিশা এই বিজ্ঞপ্তি জাৰি কৰা হৈছে, সেয়েহে আমি আমাৰ ভাৰতীয় সময়ত 3 মাৰ্চত এই বিজ্ঞপ্তিটো পাইছোঁ। আৰু আমেৰিকাৰ প্ৰশাসনে তেওঁলোকৰ নাগৰিকসকলৰ বাবে এই সতৰ্কতা জাৰি কৰিছে, এই দেশকেইখনৰ পৰা যিকোনো প্ৰকাৰে তৎক্ষণাত যাতে প্ৰস্থান কৰে তাৰ নিৰ্দেশ দিয়া হৈছে। মানে বিপদ, ভয়ংকৰ বিপদ হ'ব পাৰে, তাৰে হয়তো ইংগিত ই হ'ব পাৰে। মানে ভয়ংকৰ ৰূপত যুদ্ধ চলিব পাৰে, তাৰে হয়তো ই ইংগিত হ'ব পাৰে। আৰু যুদ্ধ হয়তো দীৰ্ঘম্যাদী বা বহুদিন ধৰি চলিব পাৰে, তাৰো হয়তো ই ইংগিত হ'ব পাৰে। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ ফলত বিশ্বজুৰি তেলৰ যোগানত যি প্ৰভাৱ পৰিছে, তাৰ বিৰুদ্ধে ভাৰতে কেনেধৰণৰ প্ৰস্তুতি চলাইছে সেয়াও আমি আপোনালোকক জনাব বিচাৰিছোঁ। এই খবৰটো আমি আপোনালোকক দিলোঁ। এতিয়া ছেকেণ্ড চেপ্টাৰলৈ আমি দ্বিতীয় পৰ্যায়লৈ আহিছোঁ। দ্বিতীয় পৰ্যায়ত তেলৰ নাটনিৰ প্ৰসংগ অলপ আমি আলোচনা কৰিম। তেলৰ নাটনি আৰু মূল্যবৃদ্ধি। মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ ফলত তেলৰ বিশ্বৰ বজাৰত অস্থিৰতাই দেখা দিছে। ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ বাবে বিশেষকৈ তেল সৰবৰাহ হোৱা পথসমূহ যেনে হৰমুজ প্ৰণালী আৰু বাধাগ্ৰস্ত হোৱাৰ আশংকাই তেলৰ মূল্য এতিয়া আকাশলংঘী কৰি তুলিছে। ভাৰতৰ বাবে কেনে ভাবুকি হ'ব পাৰে? ভাৰতে ইয়াৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ 80%তকৈও অধিক বিদেশৰ পৰা আমদানি কৰে। মধ্যপ্ৰাচ্যৰ পৰা তেলৰ যোগান ব্যাহত হ'লে ভাৰতৰ অৰ্থনীতিৰ ওপৰত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব। মুদ্ৰাস্ফীতি হোৱাৰ আশংকা আছে বুলি কোৱা হৈছে। যিটো ৰিপৰ্ট আমি পাইছোঁ টাইমছ অফ ইণ্ডিয়াৰ, এই ৰিপৰ্টটোত কোৱা হৈছে মুদ্ৰাস্ফীতিৰ আশংকা কৰা হৈছে। আৰু পেট্ৰল ডিজেলৰ দাম বাঢ়িলে সামগ্ৰীৰ পৰিবহণ খৰচ বাঢ়িব, যাৰ ফলত নিত্য ব্যৱহাৰ্য বস্তুৰ দাম বৃদ্ধি পাব। টকাৰ মূল্য হ্ৰাস পোৱাৰো আশংকা আছে। তেল আমদানিৰ বাবে অধিক ডলাৰ খৰচ কৰিবলগীয়া হোৱাৰ বাবে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত বেছি কমি যোৱাৰ আশংকা আছে। আৰু এতিয়া ভাৰতে কেনেধৰণে প্ৰস্তুতি চলাব এই বিপদবোৰৰ সৈতে যুঁজাৰ বাবে? কেইবাটাও কৌশলগত তৈল ভাণ্ডাৰৰ কথা কোৱা হৈছে, ষ্ট্ৰেটেজিক অইল ৰিজাৰ্ভাৰ্ছ। জৰুৰীকালীন অৱস্থাৰ বাবে ভাৰতে বিশাখাপট্টনম, মেংগালুৰু আৰু পাদুৰত বিশাল মাটিৰ তলৰ তৈল ভাণ্ডাৰ নিৰ্মাণ কৰিছে। ইয়াত জমা থকা তেলেৰে ভাৰতে অন্ততঃ 9 পৰা 10 দিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। আমদানিৰ বৈচিত্ৰ্যকৰণ, ডাইভাৰ্চিফাইং ইম্পৰ্টছ। ভাৰতে কেৱল মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰ নকৰি ৰাছিয়া, আমেৰিকা আৰু অন্যান্য আফ্ৰিকীয় দেশৰ পৰা তেল আমদানি বৃদ্ধি কৰিছে। ইয়াৰ ফলত মধ্যপ্ৰাচ্যত যুদ্ধ হ'লেও যোগান সম্পূৰ্ণৰূপে বন্ধ নহয়, কিন্তু দাম বৃদ্ধি পাব। যোগান সম্পূৰ্ণৰূপে বন্ধ নহয়, কিন্তু দাম বৃদ্ধি পাব। সি এটা আশংকাজনক আমাৰ বাবে। দীৰ্ঘম্যাদী চুক্তি। ভাৰতীয় তেল কোম্পানীসমূহে গোলকীয় যোগানকাৰীসকলৰ সৈতে কম দামত তেল কিনাৰ বাবে দীৰ্ঘম্যাদী চুক্তি কৰিছে, যাতে বজাৰৰ হঠাতে হোৱা মূল্যবৃদ্ধিয়ে বেছি প্ৰভাৱ পেলাব নোৱাৰে। মানে সকলো প্ৰস্তুতি ইতিমধ্যে হৈ গৈছে, কাৰণ যুদ্ধ হয়তো দীৰ্ঘকালীন যদি চলে তাৰ প্ৰভাৱ এটা দীৰ্ঘম্যাদী ৰূপত পৰিব। সেয়েহে এয়া চুক্তি, দীৰ্ঘম্যাদী চুক্তিও সেইবাবে ভাৰতৰ তেল কোম্পানীসমূহে কৰি লৈছে। বিকল্প শক্তিৰ ওপৰত গুৰুত্ব। চৰকাৰে ইথানল মিশ্ৰণ ইতিমধ্যেই বিকল্প শক্তিৰ ওপৰত গুৰুত্ব দিছেই, আৰু বৈদ্যুতিক বাহনৰ ওপৰতো অধিক জোৰ দি আছে আজি বছৰ বছৰ ধৰি। সেইবোৰতো বাৰু আছেই। বিত্তীয় খণ্ডৰ নিৰীক্ষণ। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ে বজাৰৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। যদি তেলৰ দাম অতিমাত্ৰা বৃদ্ধি পায় তেন্তে চৰকাৰে পেট্ৰল ডিজেলৰ ওপৰত থকা আবকাৰী শুল্ক এক্সাইজ ডিউটি হ্ৰাস কৰি জনসাধাৰণক সকাহ দিয়াৰ পৰিকল্পনাও কৰিছে বুলি আমালৈ তথ্য আহিছে। এইবোৰ গুৰুত্বপূৰ্ণ কথা। মানে এই যুদ্ধখনৰ পাৰ্শ্বক্ৰিয়া কেনেধৰণে পৰিব পাৰে গোটেই বিশ্বত, ভাৰতৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ, সেইখিনিও আমি বৰ্ণনা আগবঢ়ালোঁ। সমান্তৰালভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা তেওঁলোকৰ দেশৰ নাগৰিকসকলক বিশেষ সতৰ্কতাও জাৰি কৰা হৈছে। মুঠতে এটা ইংগিত আমি ইয়াৰ পৰা পোনপটীয়াকৈ পাইছোঁ, যুদ্ধ হয়তো বহুদিন ধৰি চলিব পাৰে। এই যুদ্ধৰ হয়তো ক্ষয় ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে, আৰু হতাহতৰ সংখ্যাও বৃদ্ধি পাব পাৰে, যিটো আমাৰ বাবে উদ্বেগজনক, চিন্তাজনক। আমি আশা কৰিম যুদ্ধৰ সোনকালে অন্ত পৰক। আৰু যুদ্ধই যিহেতু কোনো সমাধান নানে, আপোনালোকে সকলোৱে জানে, যুদ্ধই কেৱল বিনাশ আনে। সেয়েহে এই যুদ্ধৰ অন্ত পৰাটো আমি বিচাৰিছোঁ। আমি অন্তঃকৰণেৰে এগৰাকী সাংবাদিক হিচাপে সেইটো কামনা কৰিছোঁ, কিন্তু আমি কামনা কৰিলে নহ'ব। বাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন মহাশক্তিধৰ দেশে যদি বিচাৰে, ইজৰাইলে যদি বিচাৰে বা ইৰাণেও যদি বিচাৰে, তেনেহ'লে যুদ্ধ ক'ত সমাপ্ত হ'ব ইমান সোনকালে? ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধক গৰিহণা দিছে, আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমগ্ৰ যুদ্ধৰ যি অৱস্থা হৈছে তাৰ বাবে দুখ প্ৰকাশ কৰিছে, আৰু সকলোকে সংযম ৰক্ষা কৰিবলৈ আহ্বানো জনাইছে। এটা বাৰ্তা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সদৰি কৰিছিল। যি কি নহওক, এতিয়া বিশ্বত মুঠতে এটা অস্থিৰ অৱস্থা। এই অস্থিৰ অৱস্থাৰ ফলত গোটেই বিশ্বত ইয়াৰ এটা বৰ বেয়া প্ৰভাৱ পৰিব, আৰু ইতিমধ্যে পৰিছেই। আগন্তুক দিনত আৰু পৰাৰ আশংকা আছে।
সোণ ৰূপৰ দাম বৃদ্ধিৰ কথাও আছে, তেলৰ দাম বৃদ্ধিৰ কথাটো আমি ক'লোৱেই, আন বহু ক্ষেত্ৰত পৰিবহন খৰচ যেহেতু বৃদ্ধি পাব, তেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে আন বহু সা সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ পোনপটীয়া আশংকা কৰা হৈছে আৰু ই গোটেই বিশ্বৰ বাবে নৰৰ্থক বাৰ্তা বহন কৰিছে। তাৰ মাজত আকৌ আমি সেই প্ৰথম খবৰটো দি লওঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰই তৎক্ষণাৎ প্ৰস্থানৰ নিৰ্দেশ দিছে তেওঁলোকৰ নাগৰিকসকলক। গুৰুতৰ সুৰক্ষাজনিত বিপদৰ বাবে আমেৰিকাৰ নাগৰিকসকলক নিৰ্দিষ্ট 14খন দেশৰ পৰা তাৎক্ষণিকভাৱে প্ৰস্থানৰ নিৰ্দেশ দিয়া হৈছে। সেই দেশকেইখনৰ নাম পুনৰ কৈ দিছোঁ, বাহৰেইন, ইজিপ্ত, ইৰাণ, ইৰাক, ইজৰাইলৰ ৱেষ্ট বেংক আৰু গাজা সম্বলিত সেই অঞ্চলটোৰ কথা কোৱা হৈছে, জৰ্ডান, কুৱেইট, লেবানন, ওমান, কাটাৰ, ছৌদি আৰৱ, চিৰিয়া, সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু য়েমেন। এই দেশকেইখনৰ পৰা জৰুৰী প্ৰস্থানৰ নিৰ্দেশ দিয়া হৈছে বা তৎক্ষণাৎ প্ৰস্থানৰ নিৰ্দেশ দিয়া হৈছে মাৰ্কিন নাগৰিকসকলক, আৰু যিকোনো যাতায়াতৰ মাধ্যম ব্যৱহাৰ কৰি হ'লেও তেওঁলোক তাৰ পৰা ওলাই আহিব লাগে বুলি মাৰ্কিন প্ৰশাসনে সদৰি কৰিছে আৰু তেওঁলোকৰ বাবে 24 ঘণ্টা কাৰ্যক্ষম হৈ থকা হেল্পলাইন নম্বৰো মুকলি কৰিছে। এইখিনি হ'ল এই মুহূৰ্তৰ তথ্য। এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অধিক তথ্য আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট।